নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, আজি ডাইনিং ৰুমৰ পৰাই এই নতুন ডাইনিঙত চেয়াৰত বহি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি তাৰমানে ৰাতিপুৱা অইনদিনাৰ দৰে আজি মৰ্ণিং ৱাক কৰিব আহিলোঁ। আজি 4-5 দিনমান যোৱা নাই দিয়ক, বতৰটো বেয়ায়ে, তাৰোপৰি ৰাতিপুৱা অলপ উঠাৰো হেলাহান হৈছে মোৰ, সেইকাৰণে অলপ অসুখ হৈ আছে। গতিকে খেলখন বাদ দি মই বোলো নিজৰ দেহাটো নিজৰ নিজে চিন্তা কৰিব লাগিব এইবিলাক। তাৰপৰাই ৰাতিপুৱা আজি আৰু গ'লোঁ, নিজে অকলেই গ'লোঁ, এওঁ যোৱা নাই। অলপ দূৰ, বেছি দূৰ যোৱা নাই, অলপমান দূৰ ছাতি তাতি লৈ গৈছোঁ, কাৰণ বৰষুণো মাজে মাজে দি আছে না। তাৰপৰাই আহিলোঁ, আহি আনদিনাৰ দৰে বাহিৰা যিখিনি কৰিব লাগে কাম বন সেইখিনি কৰি গা পা ধুই মন্দিৰৰ কাম চাম কৰি আহিলোঁ। আহি তারপরে আপনার পাকঘরত এতিয়া কাম কৰোঁ, ভাত তাত বনাওঁ, ভাত তাত বনাই পেলাই আৰু এওঁ ৰাতিপুৱা স্কুলতে ক্লাছ কৰিব যায় যি, তেওঁ তাৰমানে আজিকালি 8:30 মানত যায়, 9টা নে কিমানৰ পৰা ক্লাছ থাকে, কাৰণ ৰাতিপুৱা স্কুল না, 11টা 11:30 মানত আহি পায়েই ঘৰ। তাৰপৰা তেওঁ এতিয়া 10ৰ ক্লাছটো কৰি আছে আৰু 9ৰৰো বোধহয় কৰিব লাগিব কিজানি। তাৰপিছত এনেই ব্যস্ত থকা অলপ খানা কৰি আৰু কথাটো জানা যে ঘৰত থাকিলে মানুহ যিকোনো হেৰিয়ে নহওক, কাৰণ চাকৰি কৰি থকা যিকোনো হেৰিতে দিগদাৰ। তাৰমানে ঘৰত বহি থাকিলে বহুত বেমাৰ আজাৰে আগত ধৰে মানুহক। সেইকাৰণে বাহিৰত থাকিলে অলপ হ'লেও মানুহৰ চিন্তা ভাৱনাটো অলপ কমি থাকে। তাৰমানে 4টাৰ লগত লগ হৈ থাকিলে ভাল লাগে। আমি নিজে গম পাওঁ না, আমি যদি ঘৰৰ ভিতৰত এনেকৈ আকলা বহি থাকোঁ, ক'ৰ কিমান ভাৱ চিন্তা লাগে, কিন্তু বাহিৰত অনলি এটাৰ লগত কিবা এটা ক'লোঁ, কিবা এটা কৈ এনেকৈ মনটো পাতল হৈ যায়। তাৰমানে সেইকাৰণে মানুহে ব্যস্ত থকাটো বেছি ভাল। যিকোনো এতিয়া আমি মোৰ কথাহে কওঁ, মই ভিডিঅ'টো আৰম্ভ সেইকাৰণে কৰিলোঁ যি যিকোনো কি নহওক কাম, তাৰমানে কিবা এটা ব্যস্ত থাকিলে আমিতো আৰু বেলেগত ক'তো একো কৰিব নোৱাৰোঁ। গতিকে ঘৰৰ ভিতৰতে মোবাইলতে কিবা বনোৱাৰ পৰাই কিবা যিকোনো বস্তু নহওক, বনোৱা হেৰিয়ে নহওক, মুঠতে দিবা পাৰিলে ভাল লাগে মনটো। তেতিয়া ব্যস্ততা থকা হৈ থাকে। সেইকাৰণে আৰু আৰম্ভ কৰিছিলোঁ আৰু সেই ভিডিঅ'ৰ হেৰিটো, এই হেৰিটো খুলিছিলোঁ, চেনেলটো খুলিছিলোঁ ইউটিউবত। আহকচোন, আমি এতিয়া পাকঘৰত, মই পাকঘৰত যাওঁ। আজি অইনদিনাৰ দৰে মই ভাত আৰু দালি কুকাৰত বনালোঁ। এই ভেন্দি আনিছি ৰ'ব, ভেন্দিখিনি ধুই লৈছোঁ। ভেন্দি সদায় তাৰমানে ধুই লৈ অলপ শুকান হ'লে কুটব লাগে, কাৰণ বিজাল হয় না। তাৰোপৰি বিজাল হ'লেও এটা আপোনালোকে কৰে নে কি নকৰে নাজানো, এই নেমু টেঙা অলপ চেপি দিলে এই বিজালান, এই ভেন্দি ভাজাত বিজালান বস্তুটো নোহোৱা হৈ যায়। নেমু টেঙা চেপি দিব লাগে অলপ ৰস তাৰমানে। আৰু এইকেইটা ভেন্দি থৈছোঁ, দাইলখিনিও উতালাইছোঁ, হুইচেল মৰাৰ পিছত যেতিয়া মই তেল দিম, তেতিয়া এই ভেন্দিখিনি দাইলত ফেলাই দিম। আমি দুয়োজনে ভাল পাওঁ, এওঁ আৰু মই, এওঁ ভাল পায় ময়ো ভাল পাওঁ। আপোনালোকে ভাল পায় নে ক'ব। মই কিন্তু ভেন্দি দালিত দিলে বহুত ভাল পাওঁ। আৰু এই তিতকেৰেলাটো মই বহুত দিন খোৱাই নাছিলোঁ দিয়ক, কাৰণ সিদিনা মোৰ এটা ঘটনা হ'ল। মই 3টামান তিতকেৰেলা থাকোঁতে মইতো তিতা লাগিব বুলি ভাবাই নাই, কাৰণ আমি তিতা খোৱা মানুহ না। এই দালিত দিছিলোঁ, নেওঁতে দালিখন মই তিতা পোৱা নাই, দেউতাকো ইমান পোৱা নাই, কিন্তু ভাবোঁ ইমান তিতা পাইছে, সি ভাতে নাখালাক। মই সিদিনাৰ পৰাই আৰু ভাবছোঁ তিতকেৰেলা দালিত নিদিওঁ, আজি ভাজি ল'ম সেইকাৰণে তিতকেৰেলা। আহকচোন, এতিয়া মই আজি কি কৰিম জানেনে, মেগী কৰোঁ ৰ'ব। আজি তাৰমানে কি হৈছে, বেলেগ বস্তু খাব মন যোৱা নাই। এওঁ দেখোন মেগী আনিলে কেইপেকেটমান আনি পেলাই, মই কি দিছোঁ 1 পেকেটে, তেওঁতো নায়েই স্কুলত গৈছে। মই 1 পেকেট, এই 3 পেকেট আনিছোঁ, 3 পেকেটৰ মই এই 1 পেকেটে খুলি লৈছোঁ ৰ'ব। এতিয়া সেই ভাজি পেলাই এই ভাত ৰন্ধাৰ মাজতে তাৰমানে ভাজি পেলাই
সেইখিনি মই মেগী লগতে নেচেৰা দিছোঁ, নেচেৰা মই এই ঘৰৰ নেচেৰা কুটি লৈছোঁ। চাই থাকিবচোন। তেল অলপ বহাই দিলোঁ ৰ'ব। আপোনালোকে এনেকৈ মেগী বনাই নেকি বনাই মই কিন্তু এনেকৈও বনাওঁ আৰু মেগীখিনি তাৰমানে উহে লৈও সেনা কৰি বনাওঁ। মই বেছিভাগ এনেকৈ বনাওঁ, চাবচোন। মেগীখিনি এই লেচেৰা হৈছে এতিয়া মই ভাজি লাগিব। মই এখন বেলেগে নাখাই থাকোঁ, মই অকলে বাবুৰ হাতে বেয়া পায়। আমাৰ আৰু বাবু এইবিলাক ভাজা পোৰা একো নাখায়। দেউতাক আৰু ময়ে খাওঁ, কিন্তু ৰাতি দেউতাক নাই, ময়ে খাব লাগিব। মইনা থাকিলে মইনা খাই দিয়কচোন। খাই কিন্তু অলপ ভাল পাওঁ, মোৰ নিচিনাকৈ। বাবু কিন্তু ভাজা পোৰা বেছি নাখাই দিয়ক। জিমত যাই থাকে না, সি জিমত গ'লে তাৰমানে বহুত হেৰি বস্তু বেলেগ বেলেগ বস্তু খাই সি। সেইকাৰণে সি এই ভাজাটো নাখায়, তাৰমানে একো নাখায়। মেগী হওক, এই চাওমিন টাওমিন বনালে অলপ খায়। এইখিনি মই বনাই লওঁ ৰ'ব। তাৰপিছত এতিয়া এই মই মুগৰ দালি বনাইছিলোঁ, মুগৰ দালিখিনি তাৰমানে 3টামান হুইচেল মাৰাৰ পিছত মই আৰু ঢাকনখন খুলি আপোনাৰ যদি মই ভেন্দি হওক যিকোনো বস্তু দিব লাগে এনেকৈ ঢাকনখন খুলি পেলাই আৰু অলপমান লাৰি দিওঁ। এতিয়া মই এই ভেন্দি যি হেৰি কৰি লৈছিলোঁ, গোটা ভেন্দিখিনি এই দালিত দি ল'লোঁ। এতিয়া দালিখিনিও সিমান বিজালো নালাগিব আৰু বেছি কৰি গলিও নাযাব ভেন্দিখিনি। এনেকৈ অলপমান হেৰি হোৱাৰ পিছত ঢাকনখন মাৰি থৈ দিম। আপুনি সিজি থাকিব তাতে। এতিয়া এই দালিখিনি হৈছে আৰু আমি এইটো মুগৰ দালিয়ে খাওঁ দিয়ক, মচুৰৰ দালি সেনেকৈ আমি নাখাওঁ। মাহৰ দালি, মুগৰ দালি। মাহৰ দালিটো অলপ কম, কিন্তু মুগৰ দালিটো ডেইলি বুলিয়ে ক'ব পাৰি, কাৰণ মোৰ থাইৰয়ডৰো লেঠা আছে না। সেইকাৰণে একজনৰ কাৰণেনো আৰু মুগৰ দালি ৰান্ধোঁ না, গোটেইকেইটাৰ কাৰণেই ৰান্ধোঁ। আৰু কিমান আৰু বনাই থাকিব একে বস্তুৱে। সেইকাৰণে আমি মুগৰ দালি ডেইলি মুগৰ দালিয়ে খাওঁ। আনে মচুৰৰ দালিও আনে, কিন্তু মচুৰ দালি নাখাওঁ বেছিকৈ। এনেই মুগৰ দালি বুলিও পাৰি। এনেকৈ এতিয়া মই এই ঢাকনখন মাৰি দিম, চাই থাকিব। এতিয়া এই তিতা কেৰেলাখিনি এই টাৱাখনত ভাজিম, কাৰণ কি জানি না কড়াইটোত ভাজিলেও তাৰমানে তিতা লাগিব। সেইকাৰণে এই টাৱাখনত তেল দি ল'লোঁ, তেল গৰম হৈছে। এতিয়া এই তিতা কেৰেলাখিনি বহাই দিলোঁ। টাৱাখনত ভালকৈ ধুই দিম দিয়কচোন, এতিয়া কথা নাই। আৰু টাৱাখনত বেছি ব্যৱহাৰ সেনেকৈ নহয়। এতিয়া মই এই তিতা কেৰেলাখিনি ইয়াতে ভাজিলোঁ। আমি এতিয়া তিতা খোৱা মানুহ, কথা নাই, অলপ তিতা লাগিল খাব পাৰি। কিন্তু কিছুমানে নাখায়। আমাৰ যেতিয়া বাবুৱে সেনে সিদিনাই ভাতে নাখালাক। এতিয়া আমি ধুনীয়া কৰি এনেকৈ মই কিন্তু উহেও খাই ভাল পাওঁ তিতা কেৰেলা। এনেকৈ এতিয়া মই ইয়াতে নিমখ হালধি দিম, নিমখ ছটিয়াই দিলোঁ, হালধিও দিলোঁ, দি আৰু ভালদৰে লাৰিলোঁ। ধুনীয়া কৰি এনেকৈ তিতা এনেকৈ হৈ থাকিব লাগিব। ভাজি অলপ ডাঙৰ ডাঙৰ হৈছে তিতাতে, বেছি মিহি পাতল হোৱা নাই। মেগীখিনি এতিয়া মেগীখিনি মই এটা প্লেট এখনত কাঢ়ি ল'ব ৰ'ব, লৈ পেলাই মই খাম। চাই থাকিব। চাওকচোন মোৰ এতিয়া মেগীখিনি হ'ল। এই যে চামুচ পাত দেখি, এই চামুচে মই সিদিনা 5 পাত
চামুচ লাগিছে বিশালৰ পৰা চাওকচোন এই চামুচকেইটাত ইমান ধুনীয়া এতিয়া মাত্ৰ এক পাতে ব্যৱহাৰ হৈছে ৰ'ব এনেইতো আছেই বহুত আছে চামুচ এতিয়া মই আজি এই পাতেদি খাম বস্তুটো কি জানেনে কাঠৰ নিচিনা বস্তুটো এই কাঠ এই আৰিও নহয় আগৰ এইখন চামুচৰ নিচিনা নহয় কাঠৰ নিচিনা তাৰমানে চামুচত এতিয়া মই এইখিনি খাওঁ ৰ'ব মই এতিয়া মেগীখিনি খাওঁ দিয়ক এৱাই দি লাগে এক পেকেট আৰু বনাই দিব লাগিব তাৰমানে এতিয়া আগিলে ঠাণ্ডাও হৈ যাব না সেইকাৰণে খালোঁ ৰ'ব খাই পেলাই এতিয়া আৰু এতিয়া ভেন্দিখিনি ভাজোঁ তাৰমানে আধা আঞ্জা বনোৱাৰ পিছতে মই খাবা বুলি কাৰণ ঠাণ্ডা হ'লে খোৱাটো ভাল নালাগে মই এনেও কি যিকোনো বস্তুৱেই ভাতৰো এনেই মই ঠাণ্ডা হ'লে তাৰমানে খাব নোৱাৰোঁ এনে পন্তা ভাত খাব পাৰোঁ কিন্তু এই ভাত ঠাণ্ডা হ'লে তাৰমানে ভাল নাপাওঁ সেইকাৰণে মেগীখিনি খাই ল'লোঁ ৰ'ব এতিয়া মই এই ভেন্দিখিনি ভাজোঁ ৰ'ব আহকচোন চাই লওক কেৰাহী বহাই দিলোঁ দি পেলাই এতিয়া তেল দিলোঁ ৰ'ব তেল দিলোঁ তেল দিলোঁ এতিয়া মই তেলখিনি গৰম হৈছে ভেন্দিখিনি বহাই দিলোঁ লাৰি দিওঁ ৰ'ব চবখিনি দেখাওঁ যাতে সকলো বনাই দেখা হালধি নিমখ দি খুন্দি নিমখ দিম নিমখ দি ল'লোঁ এতিয়া আৰু লাগবা ৰ'ব বতৰটো আপোনালোকে এনে আনিছে চাবতো আপোনালোকৰ সেইবাবে আমাক দেখি তাৰমানে কেনে আনিছে বৰষুণ লগতে মাজতে ৰ'দ দেই গৰম ভাৱটো কিন্তু আছে এতিয়া এই ভেন্দিখিনি ভাজি থাকোঁতে বিজাল আনিছে চাওকচোন মই তাৰমানে আজি বেছি ৰ'দ নাই না ভেন্দিখিনি সিফালে মই দিনা ৰ'দত যাওঁ কিন্তু আজি দিয়া নাই ভিতৰতে আছিল এতিয়া মই ইয়াতে এই নেমু টেঙা কাটি লৈছোঁ এই নেমু টেঙা ৰসটো দিম দেখিনা ধুনীয়াকৈ ৰসটো দিম 2 টুকুৰ নেমু কাটি দিছোঁ এইটো গছৰ নেমুটো ঘৰৰ নেমু টেঙা ৰসটো দি চাব আপোনালোকৰ যদি ভেন্দি এনে কৰি বিজাল হেন পায় অলপমান তেলেতীয়া হেন লাগে সেনেকৈ কৰি আপোনালোকে নেমু হওক বা বটথেকেৰা সেই টেঙাৰ অলপমান সেই ৰস কৰি পেলাই সেনা কৰি দিলেও উঠে না ধুনীয়া কৰি এইটো টেঙাৰ ৰসটো দিব দিলি আৰু বিজলুৱা ভাতটো লাগছে তাৰমানে ভেন্দি ধুনীয়া মইতো এনে কৰি যদি ৰাতিপুৱা কেতিয়াবা ৰ'দ নাথিলি ভেন্দি বনাব লাগে ৰ'দত নেদাওঁ মই এনে কৰি তাৰমানে সেই কৰোঁ টেঙাৰ ৰস আঁকি দিম দিলি আৰু বিজলুৱা ভাতটো নহয় যায় খাই থাকিব ধুনীয়া হৈছে গছজোপা আকৌ বিজাল লাগে হয় এনে তাৰমানে ইমান ধুনীয়া হয় টেঙা দিলি এই ধুনীয়া হয় এনে কৰি আহকচোন মই এতিয়া এই কণী বইল কৰোঁ বাবুৰ কাৰণে এই কণী বইল কৰোঁ ৰ'ব আমি নাখাওঁ আজি তথাপিও বাবুক লাগিলে কণী এটা বইল কৰি দিওঁ তাক চাওকচোন পৰদিনাৰ এই বতাহত বেছি নহ'লেও আমাৰ তাৰমানে এই গাছ কদম গাছ যি পৰিছিল সৰু আৰু এই কলগছ চাওকচোন কল এই 2 জোপা এতিয়া কলথোক কিবা পৰিছিল মাত্ৰ সৰু হৈছিল কলফুলে এইটো পৰিছে আৰু এইভাগে পিছ চাইডে এই বেৰাখনৰ পিছ চাইডে 3ডাল পৰিছে আৰু এডাল হালি আছে এইডালো হালিছে তাৰমানে অনিষ্ট কৰিছে আৰু বহুত কৰিছে দিয়ক
আজিও বতৰটো কিবা বেয়া বেয়া কৰি আছে, আন্ধাৰ মুন্ধাৰ আনি আছে। কদম গছ এই টিঙত পৰিছিল যে, সেই আৰু সেই কলপাতজোপা পৰি গৈছে। এই চাওকচোন, এই গাছ যি পৰিছিল সেইখন ফুল কল ওলাই বনাইছিল, এই দুইডালত তাৰমানে ঠোক পৰিছিল। আৰু বতাহতে এইবিলাক কেনেকৈ কৰিছে চাওক। এইফালে ভাতকেৰেলা এই চিঙি এইবিলাকে সৈতে আন্ধাৰ মুন্ধাৰ হৈছে ৰ'ব, লাইটটো দিওঁ। এই নেচেৰা চিঙি আনিছে। মোৰ এতিয়া আগেও এই ভাতত সেই কৰোঁ, কাৰণ এওঁ আহি গৈছে যাতে ভাতত দিলে কৰিব, দেৰি হৈছে ভাতত খাই ফেলে। কাৰণ বতৰটো আজিও বহুত বেয়া হৈ আছে একদম, তাৰমানে বৰষুণে আহিব। ৰাতিও ডাঙৰ বৰষুণ হৈছে আমাৰ ইয়াতে, বতাহ ৰাতি অহা নাই দিয়কচোন। এই পৰহিনা বতাহতে আমাৰ কলখিনি পৰি গৈছে। এই পাঁচজোপা কলটো লাগা কল হেৰি ঠোক পৰিছিল মাত্ৰ দুইডালৰ। চাই থাকিব। আৰু এতিয়া ভাত চাত বাঢ়ি লৈছোঁ, এই ভেন্দি ভজা, এই কেৰেলা ভজা, কাষতে লৈছোঁ দালি, ভেন্দি দালি দিয়ে, এই আচাৰ আমৰ আৰু ভাজি। এই ভাত খাওঁ, আপোনালোকেও খাওঁ। ইমান ভোক লাগছি বেটা, ক'ত বা আছিল? খা, তিনিখান একেলগে ভাঙি দিছোঁ মেৰিগ'ল্ড বিস্কুট, ধুনীয়া কৰি খা, খাই পেলাই নিজৰ জেগাত যা, এই তাতে যাবি। আমিও ভাত চাত খাই উঠিছোঁ, তই খা এতিয়া বিস্কুট। অঁ চম্পা, খাই লওঁ, ধুনীয়া কৰি খাই লওঁ। সি সদায় খোৱাৰ টাইমতে আহিবই, ইমান টাইমত। মেকুৰীটো সদায় খোৱাৰ টাইমতে আহে, আমি ভাত খোৱা ধৰো সি আহিব। বিস্কুট দিছোঁ সেইকাৰণে খাবা, মেৰিগ'ল্ড বিস্কুট। ভাত তাত খালোঁ, আপোনালোকক কাটি লৈ বাই লওঁ।